মাই চেনেল। আপোনালোক কেনে আছে? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। সো গাইজ, আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজি মই এটা নতুন ভিডিঅ'। আপোনালোক যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। সো গাইজ, আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মই লৈ আহিছোঁ চাওক, ভেদাইলতাৰ বৰা বনাম আমি। ভেদাইলতাৰ বৰা বাৰু আমি সকলোৱে বনাই খাওঁৱেই। আজি অকমান বেলেগকৈ মই বনাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। চাওক, মই ইয়াত এবাটি লৈছোঁ ভেদাইলতাৰ পাত। বেছি বুঢ়া পাতটো লোৱা নাই, অলপ কুমলীয়াটোৱে লৈছোঁ। এনেকৈ এবাটি লৈছোঁ মই এইখিনি। আৰু ইয়াত মই লৈছোঁ চাউল এবাটি। যিকোনো চাউলে ল'ব পাৰে আপোনালোকে। চাওক, মই ইয়াত চাউল এবাটি লৈছোঁ। আৰু ইয়াত মই লৈছোঁ দাইল। চাওক, মই মচুৰ দাইল লৈছোঁ আৰু খেছৰ দাইল মানে ৰহৰ দাইল লৈছোঁ। যিটো নামনি অসমত কয় খেছৰ দাইল আৰু উজনি অসমত কয় ৰহৰ দাইল। এইটো লৈছোঁ মই 2 চামুচ আৰু মচুৰ দাইল লৈছোঁ মই 2 চামুচ। এনেকৈ মই দাইলখিনি গোটেইখিনি মিক্স কৰি লৈছোঁ। এতিয়া আমি এটা বলত এনেকৈ পানী দিম। পানী দি আমাৰ যিখিনি চাউল আৰু দাইল আছে সেইখিনি আমি একেলগে তিয়াই থৈ দিম অকণমান সময়ৰ কাৰণে। তিয়াই থৈ তাৰপিছত আমি এই গোটেইখিনি বস্তু মিক্সিত মাৰি ল'ম। চাওক, আমাৰ চাউল আৰু দাইলটো যেতিয়া অকণমান সময় ফুলি যাব তেতিয়া আমি এইখিনি ভেদাইলতাখিনিৰো এটা পেষ্ট কৰি ল'ম আৰু দাইল আৰু চাউলখিনিৰ একেলগে এটা পেষ্ট বনাই ল'ম। তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ। চাউল আৰু দাইলখিনি তিয়াই থৈছিলোঁ অকণমান সময় তিওৱাৰ পিছত মই এনেকৈ পিচি লৈছোঁ। চাওক, বেছি মিহি নকৰিব। মিহি কৰিলে বেয়া লাগিব খাই বস্তুখিনি। অকণমান খৰচীয়াকৈ ৰাখিব। আৰু চাওক, মই ভেদাইলতাখিনিও পিচি লৈছোঁ। ইয়াত মই পিছোতে অকণমান পানী ব্যৱহাৰ কৰিছিলোঁ, বেছি নকৰিব নহ'লে বস্তুটো পানীয়া হৈ যাব। আৰু বেছি মিহিও নকৰিব, অকণমান খৰচীয়াকৈ ৰাখিব, তেতিয়া খাই খুবেই ভাল লাগিব। চাওক, মই ইয়াত পিঁয়াজ আৰু জলকীয়া লৈছোঁ পৰিমাণ অনুসৰি 4-5টামান। আপোনালোকে নিজৰ পৰিমাণ অনুসৰি কিমানখিনি জ্বলা খায় সেই হিচাপে ল'ব। ইয়াত মই মিডিয়াম চাইজৰ এটা পিঁয়াজ লৈছিলোঁ আৰু জলকীয়া লৈছোঁ 4-5টা এনেকৈ। আৰু ইয়াত মই অকণমান, বেছি নহয়, একেবাৰে অকণমান হালধিৰ ব্যৱহাৰ কৰিম। আৰু ইয়াত মই পৰিমাণ অনুসৰি দি দিম নিমখ। ইয়াত মই পৰিমাণ অনুসৰি নিমখ, হালধি আৰু এইখিনি দি দিছোঁ। এতিয়া আমি এইখিনি ভালকৈ মিহলাই আমি ভাজিম। এনেকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই এখন কেৰাহী এনেকৈ পাতি দিছোঁ গেছত। এইখিনি তেল দি দিছিলোঁ অকণমান মই 1 চামুচ। এতিয়া তেলখিনি গৰম হৈ আহিছে। এতিয়া আমাৰ ইয়াত বৰাখিনি সৰু সৰুকৈ দি দিম। এনেকৈ দি দিছোঁ। এনেকৈ আপোনালোকে দিব, বেছি লগালগিকৈ নিদিব নহ'লে লাগি ধৰিব। আৰু গেছটো একেবাৰে কমত ৰাখিব। যেতিয়া একেবাৰে ৰঙচুৱা হৈ আহিব, মৰমৰীয়া হৈ আহিব, তেতিয়াহে নমাব। গোটেইখিনি মই ভাজি আপোনালোকক দেখুৱাই আছোঁ। চাওক, মোৰ এই গোটেইখিনি এনেকৈ ভজা হৈ গৈছে। এতিয়া মই নমাই লৈছোঁ। একেবাৰে মৰমৰীয়া হৈছে খাবলৈ আৰু খুবেই টেষ্টি হৈছে। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। ভেদাইলতা আমাৰ পেটৰ কাৰণে এনেও বহুত ভাল হয়। মাজে মাজে নৰসিংহ, ভেদাইলতা এইবোৰ আমি খায়ে থাকিব লাগে। আজি মই অলপ বেলেগ ধৰণে ভেদাইলতাৰ বৰা বনাই আপোনালোকক দেখুৱালোঁ। এনেকৈ আপোনালোকে খাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সো গাইজ, যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ গাইজ।